নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ সাধাৰণ জনতাই লাভ নকৰে অৰুণোদয় আঁচনি, কেৱল বিজেপিৰ কাৰ্যকৰ্তাইহে লাভ কৰিব অৰুণোদয় আঁচনি। বিজেপিৰ সদস্য নহলে তেওঁলোকে লাভ নকৰে অৰুণোদয় আঁচনি। এই ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। আৰু ভৱেশ কলিতাৰ এই মন্তব্যৰ পিছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। বিজেপিত যোগদান নকৰাসকল বাদ পৰিব অৰুণোদয় আঁচনিৰ পৰা। বিজেপিৰ সদস্যসকলকহে চৰকাৰী আঁচনিৰ সুবিধা দিব অসম চৰকাৰে। অৰুণোদয়ৰ বাবে বিজেপিৰ সদস্য ভৰ্তিৰ কাট লাগিব বুলি ঘোষণা ভৱেশ কলিতাৰ। বিজেপিৰ সদস্যৰ কাট নাথাকিলে নাপাব অৰুণোদয় আঁচনি। বিজেপিৰ কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰৰ 1250 টকা। অৰুণোদয় 3.0 শুভাৰম্ভণি অনুষ্ঠানত এই ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ এই মন্তব্যৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে বিতৰ্কৰ। অৰুণোদয় 3.0 শুভাৰম্ভণি অনুষ্ঠান বিজেপিৰ সভালৈ ৰূপান্তৰ কৰিলে ভৱেশ কলিতাই। পৰৱৰ্তী খবৰ, অসমৰ মানচিত্ৰৰ পৰা মুছলমানক নাইকিয়া কৰিব বিচাৰিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত সংখ্যালঘু সুৰক্ষিত বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সম্পূৰ্ণ মিছা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে প্ৰত্যুত্তৰ দিলে আমছুৱে। সংখ্যালঘু অসমত সুৰক্ষিত বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সম্পূৰ্ণ মিছা। হিমন্ত বিশ্ব শৰ্মাক এইবাৰ প্ৰত্যুত্তৰ দিলে আমছুৱে। আমছুৱে মন্তব্য কৰি কয় যে অসমত নিৰাপদ নহয় সংখ্যালঘু মুছলমান। ভূমি প্ৰদানৰ পৰিৱৰ্তে সংখ্যালঘুক যধে মধে উচ্ছেদ চলাইছে চৰকাৰে। মুছলমানৰ মাজত হিমন্ত বিশ্ব শৰ্মাই সৃষ্টি কৰিছে আতংকময় পৰিৱেশত। বিধানসভাত সংখ্যালঘুৰ নিৰাপত্তাৰ দায়িত্ব ল'ব নোৱাৰো বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে। সংখ্যালঘুৰ জীৱনক লৈ খেলা কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মানচিত্ৰৰ পৰা মুছলমানক নাইকিয়া কৰিব বিচাৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাই। মুছলমানক অত্যাচাৰ চলোৱাৰ বিৰুদ্ধে সাব্যস্ত কৰা হ'ব বৃহৎ প্ৰতিবাদ। আৰু ইয়াত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে জগৰীয়া হ'ব খুদ মুখ্যমন্ত্ৰী। গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাত আমছুক কোনেও ৰুধিব নোৱাৰে। সংখ্যালঘু সুৰক্ষিত বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সম্পূৰ্ণ মিছা। হিমন্ত বিশ্ব শৰ্মাক এইদৰে প্ৰত্যুত্তৰ দিলে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে। পৰৱৰ্তী খবৰ, উজনি অসমত পুনৰ আৰম্ভ হৈছে মিয়া খেদা অভিযান। এইবাৰ চাহ বাগিচাত নিষিদ্ধ মিয়া। এজনৰ মিয়াক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বাগানত। অসমৰ কোনো বাগানতে কাম কৰিবলৈ দিয়া নহ'ব মিয়াসকলক। এই হুংকাৰ চাহ শ্ৰমিক ৰাইজৰ। মিয়া শ্ৰমিক নিযুক্তি দিয়াক লৈ উজনি অসমত পুনৰ উত্তপ্ত পৰিস্থিতি। অসমৰ প্ৰতিখন চাহ বাগিচাত নিষিদ্ধ কৰা হৈছে মিয়াসকলক। মিয়া শ্ৰমিক কামত নিযুক্তি দিয়াৰ বাবে উজনি অসমত উত্তপ্ত পৰিস্থিতি। এজনৰ মিয়াক কামৰ বাবে প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বাগানত। ক্ষোভিত চাহ শ্ৰমিক ৰাইজে পৰিচালক কৰ্তৃপক্ষক দিলে এই হুংকাৰ। অসমৰ কোনো বাগানতে কাম কৰিবলৈ মিয়াক সোমাবলৈ দিয়া নহ'ব। চাহ শ্ৰমিকসকলে মন্তব্য কৰি কয় যে আজি আমি বাগানত কাম কৰিবলৈ অহা মিয়াসকলক খেদি পঠিয়ালোঁ। আজিও নিদিওঁ আৰু ভৱিষ্যতে আমি বাগানত মিয়াসকলক কাম কৰিবলৈ নিদিওঁ। এই সন্দৰ্ভত চাহ বাগিচা কৰ্তৃপক্ষক জবাবদিহি কৰিলে বাগানৰ ক্ষোভিত চাহ শ্ৰমিক ৰাইজে। মিয়া শ্ৰমিক নিযুক্তিক কেন্দ্ৰ কৰি মৰাণৰ হিংৰিজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। উল্লেখযোগ্য যে নিয়মিতভাৱে দৰমহা নোপোৱাৰ বাবে একাংশ শ্ৰমিক যোৱা নাছিল বাগিচাৰ কামলৈ। আৰু তাৰ পিছতে বাগিচাৰ পৰিচালকে 24 জন মিয়া শ্ৰমিক নিযুক্ত কৰে পাত তোলা কামত। মিয়া শ্ৰমিক নিযুক্তিৰ পিছতে ক্ষুব্ধ হৈ পৰিল বাগিচাৰ শ্ৰমিক ৰাইজ। আৰু মিয়া শ্ৰমিক আঁতৰাই পঠাবলৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চাহ বাগিচাৰ শ্ৰমিক ৰাইজে। আৰু বাগিচাৰ শ্ৰমিক কেইবাটা দল সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আৰু এই প্ৰতিবাদত হেও মানি অৱশেষত এম্বুলেন্সত উঠাই লৈ যায় মিয়া শ্ৰমিকসকলক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক।
পৰৱৰ্তী খবৰ, ৰাজ্যত শীঘ্ৰেই বন্ধ হ'ব অৰুণোদয় আঁচনি। অসমত কংগ্ৰেছ চৰকাৰ হ'লেই ৰাজ্যত বন্ধ হ'ব অসম চৰকাৰৰ অবিলাসী অৰুণোদয় আঁচনি। আৰু অৰুণোদয় আঁচনিতকৈ ডাঙৰ আঁচনি আনিব কংগ্ৰেছে। প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত প্ৰতিমাহে সোমাই দিব ৩,০০০কৈ টকা। ৰাজ্যত আহি আছে কংগ্ৰেছৰ নলখিমী আঁচনি। আজিৰ দিনটোত এই ডাঙৰ ঘোষণা কৰিছে APCCৰ সভাপতি ভূপেন বৰাই। অৰুণোদয় আঁচনিতকৈ ডাঙৰ আঁচনি আনিব কংগ্ৰেছে। অৰুণোদয় বন্ধ কৰি অনা হ'ব নলখিমী আঁচনি। আৰু এই আঁচনিৰ অধীনত প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত কংগ্ৰেছে সোমাই দিব ৩,০০০কৈ টকা। হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত চোৱা নহ'ব কোনো হিন্দু মুছলমান। আৰু প্ৰতি মাহৰ ৯ তাৰিখে বেংক একাউণ্টত সোমাব এই টকা। ২০২৬ত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ পিছতে এই গেৰাণ্টি কাৰ্যকৰী কৰিব কংগ্ৰেছে। এই ঘোষণা APCCৰ সভাপতি ভূপেন বৰাৰ। পৰৱৰ্তী খবৰ, সাৱধান, বিশ্বৰ মানৱ জাতিলৈ অশনি সংকেত। কাম নিদিব এণ্টিবায়'টিক ঔষধে। অদমনীয় বীজাণুৰ সংক্ৰমণত বিশ্বজুৰি মৃত্যু হ'ব ৪ কোটি মানুহৰ। শেহতীয়াকৈ এই আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। এণ্টিবায়'টিকৰ উদ্ভাৱন চিকিৎসা বিজ্ঞানৰ অন্যতম যুগান্তকাৰী আৱিষ্কাৰ। কিন্তু হাকে পাতে সেই ঔষধ খুৱাই কাল হ'বলৈ আগবাঢ়িছে বিশ্বৰ মানৱ জাতিৰ। দীৰ্ঘদিন ধৰি চিকিৎসকসকলে এণ্টিবায়'টিক সেৱনৰ বিষয়ে সতৰ্কবাণী কৰি আহিছে যদিও কোনেও কোনো গুৰুত্ব দিয়া নাই। ইয়াৰ ফলত এক শ্ৰেণীৰ বীজাণু ক্ৰমান্বয়ে অপ্ৰতিৰোধী হৈ পৰিছে, যাৰ বাবে এণ্টিবায়'টিক প্ৰতিৰোধী সংক্ৰমণ বৃদ্ধি পাইছে। গৱেষকসকলে দাবী কৰিছে যে ২০৫০ চনৰ ভিতৰত এণ্টিবায়'টিক প্ৰতিৰোধী সংক্ৰমণৰ বাবেই বিশ্বত অতি কমেও ৪ কোটি লোকৰ মৃত্যু হ'ব। কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ এপিডেমিঅলজিষ্ট জোচেফ লিঅ'নাৰ্ডে কয় যে আমি নিজকে ক'ত আনি থিয় কৰাইছোঁ সেয়া বুজিব লাগিব। এই সন্দৰ্ভত দ্য লেঞ্চেটত প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে ১৯৯০ চনৰ পৰা ২০২১ চনৰ ভিতৰত ইয়াৰ বাবে প্ৰতি বছৰে ১০ লাখ লোকৰ মৃত্যু হৈছিল। ভৱিষ্যতে এই হাৰ বৃদ্ধি পাব। আৰু ২০২৫ চনৰ পৰা ২০৫০ চনৰ ভিতৰত ইয়াৰ ফলত ২০৪খন দেশত বছৰি ২০ লাখ লোকৰ মৃত্যু হ'ব। মুঠতে এই সংখ্যা হ'ব ৩,৯০,০০,০০০তকৈও অধিক। পৰৱৰ্তী খবৰ, বাংলাদেশৰ লগত ভাৰতে খেলিব নালাগে ক্ৰিকেট খেল। হিন্দুৰ ওপৰত চলোৱা আক্ৰমণৰ বাবে বাংলাদেশৰ বিৰুদ্ধে খেলিব নালাগে ক্ৰিকেট। বাংলাদেশৰ বিৰুদ্ধে খেল বাতিল কৰাৰ দাবীৰে এইবাৰ হিন্দুত্ববাদী সংগঠনৰ প্ৰতিবাদ। ভাৰত বাংলাদেশৰ ক্ৰিকেট খেল বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ এটা হিন্দুত্ববাদী সংগঠনৰ। হিন্দুৰ ওপৰত চলোৱা আক্ৰমণৰ বাবে বাংলাদেশৰ বিৰুদ্ধে ভাৰতে খেলিব নালাগে ক্ৰিকেট। বাংলাদেশৰ বিৰুদ্ধে খেল বাতিল কৰাৰ দাবী হিন্দুত্ববাদী সংগঠনৰ। ভাৰত বাংলাদেশৰ ক্ৰিকেট খেল বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ। ভাৰত বাংলাদেশৰ মাজত হোৱা টেষ্ট সিৰিজৰ লগতে T20 মেচ বাতিলৰ দাবী। ভাৰত চৰকাৰ আৰু BCCIক এই দাবী জনালে এটা হিন্দুত্ববাদী সংগঠনে। বাংলাদেশৰ ভাৰত বিৰোধী স্থিতিক তীব্ৰ সমালোচনা হিন্দুত্ববাদী সংগঠনটোৰ। হিন্দু মাক্কাল কাচ্চি নামৰ হিন্দুত্ববাদী সংগঠনে এই সন্দৰ্ভত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ড নথকা লোকলৈ ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আপোনালৈ ভাল খবৰ আহিছে। অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ বাবে কৰক আবেদন। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰেচন কাৰ্ড নথকা লোকৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থকা প্ৰত্যেকজন লোকে লাভ কৰিব অৰুণোদয় আঁচনি। যি পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখ টকাতকৈ কম তেনে পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। আৰু আজিৰ পৰা নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আপুনি। নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ আপুনি যোগাযোগ কৰক সুলভ মূল্যৰ দোকানীৰ সৈতে। প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। অসমৰ সকলো দৰিদ্ৰ লোকে লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডক লৈ আজিৰ দিনটোত এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰঙাচীনৰ পুনৰ কুকাণ্ড। ভাৰতৰ সীমান্তৰ পৰা এইবাৰ মাত্ৰ 20 কিলোমিটাৰ নিলগত চীনে বনালে এখন হেলিপেড।
আৰু এই সন্দৰ্ভত এতিয়া ভাৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ভাৰত চীন সীমান্তত শক্তি বৃদ্ধি কৰি আছে চীনে, আৰু এইবাৰ চীনে নিৰ্মাণ কৰিলে এটা হেলিপেড। অৰুণাচল প্ৰদেশৰ সীমান্তৰ পৰা মাত্ৰ 20 কিলোমিটাৰ দূৰত্বত নিৰ্মাণ কৰিছে এই হেলিকপ্টাৰ লেণ্ডিং কৰা ঠাই, যিটো এতিয়া ভাৰতৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে। চীনে LOCত অহৰহ কাৰ্যকলাপ কৰি আহিছে। কেইবাখনো মডেল গাঁও নিৰ্মাণৰ পাছত এইবাৰ চীনে হেলিপেড নিৰ্মাণ কৰি পেলাইছে। চীনে নিজৰ সামৰিক শক্তি বৃদ্ধিৰ বাবে এই হেলিপেড নিৰ্মাণ কৰি লৈছে। তাকো ভাৰত আৰু চীনৰ মাজৰ সবাতোকৈ বিতৰ্কিত ঠাইডোখৰতে নিৰ্মাণ কৰা হৈছে এই হেলিপেড। আমেৰিকাৰ এটা ছেটেলাইট কোম্পানী প্লেনেট লেবেছ সদ্যহতে কেইখনমান ছেটেলাইট ফটো সদৰি কৰিছিল, যি ফটো ভাৰতৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ সীমান্তৰ পৰা মাত্ৰ 20 কিলোমিটাৰ দূৰত্বত চীনৰ ভূমিত এক 600 মিটাৰ দীঘল ৰানৱে দেখা পোৱা যায়, যি ফটোৰ পৰা স্পষ্ট প্ৰকাশ পায় যে চীনে সীমান্তত হেলিপেড নিৰ্মাণ কৰি আছে। বিগত 2023 বৰ্ষত চীনৰ সেই স্থানত কোনো ধৰণৰ নিৰ্মাণ কাৰ্য নাছিল, কিন্তু 16 ছেপ্টেম্বৰত প্ৰকাশিত ফটোত এইটো স্পষ্ট হৈ পৰে যে চীনে সেই স্থানত উন্নত মানৰ নিৰ্মাণ কাৰ্য চলাই আছে, যি নিৰ্মাণ কাৰ্য সম্ভৱতঃ চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হৈছিল। আৰু চীনে এই ক্ষেত্ৰত মন্তব্য কৰে যে এই হেলিপেড কেৱল সীমান্তৰ গাঁওবোৰলৈ সামগ্ৰী যোগান ধৰাৰ বাবে নিৰ্মাণ কৰা হৈছে। কিন্তু ভাৰতীয় সেনাৰ প্ৰাক্তন মেজৰ জেনেৰেল অশোক, যিয়ে কাৰ্গিল যুদ্ধত অংশ লৈছিল, তেখেতে এই সন্দৰ্ভত কয় যে এই হেলিপেডৰ দুটাই প্ৰধান সুবিধা, এটা নিজৰ সুৰক্ষা বেষ্টনী অধিক শক্তিশালী কৰা আৰু এটা ভৱিষ্যতৰ সংঘৰ্ষত সহায় হোৱা।